নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 25 ডিচেম্বৰ। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে। আৰু এনেকুৱা ধৰণৰ খবৰসমূহ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ আঁচনি 4 কোটি ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্টত সোমাব স্কলাৰশ্বিপ। আৰু ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৰিব 59,000 কোটি টকা ব্যয়। আৰু শিক্ষাৰ্থীলৈ কেন্দ্ৰীয় চৰকাৰৰ ভাম্পাৰ অফাৰ। আগন্তুক 5 বছৰত স্কলাৰশ্বিপৰ নামত কেন্দ্ৰীয় চৰকাৰে খৰচ কৰিব 59,000 কোটি টকা। কেন্দ্ৰীয় চৰকাৰে সলনি কৰিছে অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীক দিবলগীয়া ছাত্ৰবৃত্তিৰ নিয়মত কিছু সাল সলনি। এতিয়াৰ পৰা মেট্ৰিক পাছ কৰা ছাত্ৰ ছাত্ৰীৰ ছাত্ৰবৃত্তি আঁচনিৰ অধীনত ছাত্ৰ ছাত্ৰীক দিবলগীয়া মুঠ স্কলাৰশ্বিপৰ 60% কেন্দ্ৰীয় চৰকাৰে বহন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰে বহন কৰিব 40%। অৰ্থাৎ সৰ্বমুঠ 59,000 কোটি টকাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে খৰচ কৰিব 35,500 কোটি টকা। প্ৰথম অৱস্থাত এই আঁচনিৰ অধীনত 4 কোটি ছাত্ৰ ছাত্ৰীক সামৰি লোৱা হ'ব। APSCৰ 2018 বৰ্ষৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে। শীৰ্ষত আছে নুমলীগড়ৰ কংকনজ্যোতি শইকীয়া। অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা কম্বাইন কম্পিটিটিভ পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে। এই পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে নুমলীগড়ৰ মৰঙীৰ পুৰাত জংগল গাঁৱৰ কংকনজ্যোতি শইকীয়াই। APSCৰ ৱেবছাইটত ৰোল নম্বৰৰ নামসহ তালিকা আপলোড কৰা হৈছে। ACS জুনিয়ৰ, আছাম লেণ্ড এণ্ড ৰেভিনিউ ছাৰ্ভিচ জুনিয়ৰ আৰু লগতে APSC জুনিয়ৰ পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা। আৰু এই পৰীক্ষাৰ ফলাফল যোৱাকালি ঘোষণা কৰা হৈছে। কাম মোৰ মনত এতিয়াও আছে আৰু সদায় থাকিব, এই কথা উল্লেখ কৰিছে অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গে। কাৰ বিৰুদ্ধে সৰব হৈছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। জুবিন গাৰ্গে কৈছে, কাম মোৰ মনত এতিয়াও আছে, সদায় থাকিব। বহু শিল্পী ইয়াৰ পৰা আঁতৰি গ'ল, কিন্তু মই আৰু মোৰ অনুৰাগীসকল সদায় ইয়াৰ বিপক্ষে থিয় হৈ আছো আৰু ভৱিষ্যতেও থাকিম। বৃহস্পতিবাৰে খ্ৰীষ্টান বস্তিৰ অনিন প্লাজাস্থিত এক্সপ্ৰেছ উদযাপন কৰা খ্ৰীষ্টমাছ ইভ অনুষ্ঠানত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। খ্ৰীষ্টমাছৰ এই অনুষ্ঠানটোত উপস্থিত আছিল বহু কেইজন অনাথ শিশু। তেওঁলোকক শিল্পী জুবিন গাৰ্গে খ্ৰীষ্টমাছৰ শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ নতুন বছৰ পৰিকল্পনা আৰু আহিব লগা নতুন ছবিৰ প্ৰসংগতো মন্তব্য কৰে। চাকৰি নিয়মীয়াকৰণৰ দাবী নেফাৰ শিক্ষকৰ। অন্যথা 4 জানুৱাৰীৰ পৰা পাঠদান বন্ধ কাৰ্যসূচী ঘোষণা কৰিব। নিউ পলিটেকনিক ফেকাল্টি এছ'চিয়েশ্যন অফ আছাম চমুকৈ নেফাই এক পত্ৰ প্ৰেৰণ কৰিছে টেকনিকেল এডুকেশ্যনৰ সঞ্চালকলৈ। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত অসমত কৰোনাৰ এলাৰ্ট। মানিব লাগিব এইসমূহ নিয়ম। মুখ্য সচিব জিষ্ণু বৰুৱাই জিলা উপায়ুক্তসমূহলৈ প্ৰেৰণ কৰিছে এইকেইটা নিৰ্দেশনা। ইউৰোপৰ দেশত এতিয়া আকৌ বাঢ়িছে কৰোনাৰ সংক্ৰমণ। ব্ৰিটেইনত শক্তিশালী ৰূপ ধাৰণ কৰিছে কৰোনা ভাইৰাছে। ইতিমধ্যে দেশখনত বলৱৎ কৰা হৈছে লকডাউন। কৰোনা ভাইৰাছক লৈ এতিয়া ভাৰত চৰকাৰে গ্ৰহণ কৰিছে সতৰ্কতা। ইতিমধ্যে দেশৰ বহুকেইখন ৰাজ্যত সান্ধ্য আইন জাৰি কৰা হৈছে। তাৰ মাজতে অসম চৰকাৰে কৰোনাৰ এলাৰ্ট জাৰি কৰিছে। মুখ্য সচিব জিষ্ণু বৰুৱাই জিলা উপায়ুক্তসমূহলৈ প্ৰেৰণ কৰিছে এই নিৰ্দেশনা। আৰু এই নিৰ্দেশনাসমূহৰ ভিতৰত ৰাজহুৱা স্থানত এতিয়াৰ পৰা 50 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক কৰিছে অসমত। আৰু কৰোনা পৰীক্ষা কৰোৱা হ'ব চৰকাৰী কৰ্মচাৰী। এই কথা উল্লেখ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা এই নতুন নিৰ্দেশনা জাৰি কৰিছে। ৰাজহুৱা স্থানত এতিয়াৰ পৰা 50 জনতকৈ অধিক লোক একেলগতে সমবেত হ'ব নোৱাৰিব। সামাজিক দূৰত্ব মানিহে চলিব লাগিব। কৰোনা পৰীক্ষা কৰাটো চৰকাৰী কৰ্মচাৰীৰ বাবে এতিয়া বাধ্যতামূলক হৈ পৰিছে। আৰু ৰাজহুৱা অনুষ্ঠানত চেনিটাইজাৰ মাস্ক পৰিধান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ধৰ্মীয় অনুষ্ঠান, জাতীয় সকলো অনুষ্ঠান ঘৰতে অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। ৰাজ্য চৰকাৰে জাৰি কৰা এই গাইডলাইন অহা 1 জানুৱাৰীলৈকে বাহাল থাকিব। 1 জানুৱাৰীলৈকে বাহাল থাকিব, এই কথা উল্লেখ কৰিছে। ৰাজ্য চৰকাৰে জাৰি কৰা এই নতুন গাইডলাইন অহা 1 জানুৱাৰীলৈকে বাহাল থাকিব। আজি ঘোষণা কৰিব মোদী চৰকাৰে এটা ডাঙৰ উপহাৰ অসমৰ বাবে। আৰু বৰদিনৰ দিনা মোদী চৰকাৰে দিব বৃহৎ উপহাৰ। অসমে লাভ কৰিব 439 কিলোমিটাৰ দৈৰ্ঘ্যৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথ। আজি দিনৰ 1 বজাত কেন্দ্ৰীয় মন্ত্ৰী নীতিশ গাডকাৰীয়ে আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পৰ। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে দেশৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ হাতত লৈছে বিশেষ পদক্ষেপ। ইফালে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমকো এই ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ সৈতে দেশৰ আন প্ৰান্তৰে যোগাযোগ ব্যৱস্থা টনকিয়াল কৰাৰ দিশত কেন্দ্ৰীয় চৰকাৰে ল'বলৈ আগবাঢ়িছে বৃহৎ পদক্ষেপ। বৰদিনৰ দিনা আধাৰশিলা স্থাপন হ'ব বহিৰাজ্যৰ সৈতে অসম সংযোগী 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ৰ তত্বাৱধানত আৰম্ভ হ'বলগীয়া এই প্ৰকল্পৰ ব্যয় হ'ব 2,366 কোটি টকা। এই পথসমূহৰ দৈৰ্ঘ্য হ'ব 439 কিলোমিটাৰ।
আৰু শুকুৰবাৰে অৰ্থাৎ আজি দিনৰ 1 বজাত কেন্দ্ৰীয় মন্ত্ৰী নীতিশ গাডকাৰী আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি আছে অসম অভিমুখে ৰাজ্যৰ 8000 নামঘৰলৈ আগবঢ়াব আৰ্থিক সাহায্য আৰু লগতে আধাৰশিলা স্থাপন কৰিব গুৱাহাটীত হ'বলগীয়া নতুন মেডিকেল কলেজৰ 27 ডিচেম্বৰত গুৱাহাটীৰ পৰা ইম্ফললৈ ৰাওনা হ'ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু অহাকালি অনুষ্ঠিত হ'ব গুৱাহাটীত এই নতুন বৈঠক আৰু অহা 26 ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ 8000 নামঘৰলৈ আগবঢ়াব আৰ্থিক সাহায্য সেইদৰে পৰ্যটকৰ আকৰ্ষণৰ উদ্দেশ্য বটদ্ৰৱা থানৰ উন্নয়নৰ বাবে বিশেষ আধাৰশিলা স্থাপন কৰিব ইয়াৰ উপৰিও গুৱাহাটী নতুনকৈ হ'বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে 27 ডিচেম্বৰত গুৱাহাটীৰ পৰা ইম্ফললৈ ৰাওনা হ'ব গৃহমন্ত্ৰীগৰাকী আৰু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মণিপুৰতো সুৰাচন্দ্ৰ মেডিকেল কলেজ আৰু ৰাজ্য চৰকাৰে এটা অতিথিশালাৰ আধাৰশিলাও স্থাপন কৰিব আৰু বৰদিনৰ দিনা অৰ্থাৎ আজি 9 কোটি কৃষকৰ একাউণ্টত সোমাব 18000 কোটি টকাৰ কৃষি লোন জানক কিয় কেনেকৈ পাব বৰদিন আজি এই সমগ্ৰ ভাৰতবৰ্ষৰ 18000 কোটি ডলাৰ 18000 কোটি টকা ব্যয় কৰিব আৰু এই টকা দিব 9 কোটি কৃষকৰ বেংকৰ একাউণ্টত হয় কৃষি লোন পোৱা সকলে আজি লাভ কৰিব তেওঁলোকৰ একাউণ্টত এই টকা বৰদিনৰ দিনা কৃষকৰ বাবে এটা ভাল খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে 25 ডিচেম্বৰত অৰ্থাৎ আজি 9 কোটি কৃষকৰ বেংকৰ একাউণ্টত 18000 কোটি টকা সোমাই দিব প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত আগবঢ়াব এই ধনৰাশি আৰু এই কথা ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 6খন ৰাজ্যৰ কৃষকৰ সৈতে ভাৰ্চুৱেল বিশেষ আলোচনাত মিলিত হৈছে আৰু মিলিত হৈ কৃষকসকলে PM কিষাণৰ অধিবক্তাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে লগতে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ উন্নয়নৰ বাবে হাতত লোৱা বিভিন্ন আঁচনিৰ কথাও উল্লেখ কৰিছে উল্লেখযোগ্য যে আজি দিনৰ 12 বজাৰ পিছত এই কৃষকসকলৰ বেংকৰ একাউণ্টত 2000 কোটি টকা পঠিয়াই দিয়া হ'ব আজি BTCত BPF UPPL আৰু GSP একত্ৰিত কৰাৰ উদ্যোগ হাগ্ৰামা মহিলাৰী BPF দলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL BJP লগতে GSP সন্মিলিত BTC পৰিষদখন অবৈধ বুলি প্ৰত্যাখ্যান জনোৱাৰ পিছত আজি ন্যায়ালয়ে অহা 26 ডিচেম্বৰৰ ভিতৰত নৱগঠিত পৰিষদখনক আস্থা ভোট তথা শক্তি প্ৰদৰ্শনৰ বাবে গুৰুত্বপূৰ্ণ ৰায় দিছে আৰু ন্যায়ালয়ে দিয়া এই ৰায়ৰ পিছতে কোকৰাঝাৰৰ BPFৰ কেন্দ্ৰীয় কাৰ্যালয়ত বিয়লিৰ ভাগত BPF দলে এখন সংবাদ মেলৰ আয়োজন কৰে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সংবাদ মেলত কয় BTC অস্তিত্ব আমি বৰ্তাই ৰাখিব লাগিব বহুত ত্যাগ আৰু কষ্টৰ বিনিময়ত গঠন হোৱা BTCৰ শাসনভাৰ আঞ্চলিক দলৰ হাতত থাকিব লাগে বুলি BTC বাসী সকলো শ্ৰেণীৰ ৰাইজে বিচাৰিছে একে মই BTCত BPF UPPL GSPৰ দৰে আঞ্চলিক দলবোৰৰ চৰকাৰ হোৱাটো বিচাৰো বুলি হাগ্ৰামা মহিলাৰে উল্লেখ কৰিছে আৰু ৰাষ্ট্ৰীয় দলবোৰকো সমালোচনা কৰি তেওঁ কৈছে BTCত ৰাষ্ট্ৰীয় দলসমূহে চৰকাৰ গঠন কৰিলে BTCৰ কোনো অস্তিত্বই নাথাকিব আৰু ৰাষ্ট্ৰীয় দলৰ আগ্ৰহৰে এদিন BTCৰ লগতে আমাক সকলোকে নিশেষ কৰি পেলাব বুলি উল্লেখ কৰিছে হাগ্ৰামা মহিলাৰীয়ে